হেল্ল' বন্ধুসকল, চাইদিন ফৰ ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'ৰ মাজলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। বন্ধুসকল, অসম চৰকাৰৰ ডাইৰেক্টৰেট অফ হেল্থ ছাৰ্ভিচ ৰিক্ৰুটমেণ্টৰ কাৰণে যি নটিফিকেশ্যন আহিছিল, সেই নটিফিকেশ্যনত কোৱা হৈছিল অসমৰ গ্ৰেজুৱেট ল'ৰা ছোৱালী উভয়ৰ বাবে হেল্থ এডুকেটৰ, জুনিয়ৰ এছিষ্টেণ্ট, বেছিক হেল্থ ৱাৰ্কাৰ কাম LDA এইবিলাকৰ কাৰণে টোটেল 191টা পোষ্ট মুকলি হৈছে, যাৰ অনলাইন এপ্লাই কৰাৰ লিংকটো আজি ষ্টাৰ্ট হৈছে, এক্টিভেট হৈছে। তো আজিৰ ভিডিঅ'টোত মই অনলাইন এপ্লাই কেনেকৈ কৰিব আপোনালোকে গোটেই প্ৰক্ৰিয়াটো আপোনালোকক জনাই যাম। আৰু যদি আপোনালোকে এই পোষ্ট কেইটাৰ সম্পূৰ্ণ ভিডিঅ'টো কোৱালিফিকেশ্যন কিমান লাগিব, তাৰপিছত আপোনালোকৰ এজ লিমিট কি আছে, চেলাৰী কেনে হ'ব, এক্সাম কেনেকুৱা হ'ব, চিলেকশ্যন প্ৰচেছ কেনেকুৱা, সেই গোটেইখিনি বিষয়ৰ ওপৰত মই আগতে এটা ভিডিঅ' বনাই আপলোড কৰিছিলোঁ। আপোনালোকে মোৰ চেনেলত গৈ সেই ভিডিঅ'টো আগতে চাই সেই পিছত অনলাইন কেনেকৈ আবেদন কৰিব এই ভিডিঅ'টো আপোনালোকে চাব। আজিৰ ভিডিঅ'টোত মই অকল আপোনালোকে এপ্লাই কেনেকুৱা কৰিব সেইটো সম্পূৰ্ণ প্ৰক্ৰিয়াটো মই আপোনালোকক কৰি দেখুৱাম। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকক। আৰু যদি আপোনালোকে আমাৰ চেনেলটোলৈ প্ৰথমবাৰ আহিছে, আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, কাৰণ আমি সদায় এনেকুৱা ধৰণৰ হেল্পফুল ভিডিঅ' আপলোড কৰি থাকোঁ। তো বন্ধুসকল, এপ্লাই কৰিবলৈ আপোনালোকে ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত এটা লিংক পাব। সেই লিংকটোত ক্লিক কৰাৰ লগে লগে আপোনালোকে এই পেজটোলৈ আহিব। এই পেজটোত অহাৰ পিছত আপোনালোকে দুটা অপশ্যন দেখিবলৈ পাব। এটা হ'ল নিউ ৰেজিষ্ট্ৰেশ্যন, আপোনালোকে এইটোত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত ইয়াত বহুতখিনি ডাটা দিয়া আছে। আপোনালোকে ফটোগ্ৰাফ কেনেকৈ আপলোড কৰিব, কিমান চাইজৰ হ'ব লাগিব, ছিগনেচাৰ কেনেকুৱা আপলোড কৰিব লাগিব, আপোনালোকৰ কিমান চাইজৰ হ'ব লাগিব, গোটেইখিনি তথ্য ইয়াত দিয়া আছে। আপোনালোকে ভালকৈ পঢ়ি লৈ, মোৰ কোৱাৰ নিচিনা নহয়, আপোনালোকে আগতে গোটেইখিনি তথ্য ভালকৈ পঢ়ি চাই চিতি তাৰপিছত আপোনালোকে নেক্সটত ক্লিক কৰিব লাগিব। নেক্সটত ক্লিক কৰাৰ পিছত আপোনালোকৰ সন্মুখলৈ এপ্লিকেশ্যন ফৰ্মখন এনেকুৱা খোল খাই আহিব, য'ত প্ৰথমতে আপোনালোকে আপোনালোকৰ নামটো ভৰাব লাগিব, যেনেকুৱা আপোনালোকৰ আধাৰ কাৰ্ডত বা পান কাৰ্ডত নামটো আছে একজেক্টলি ছেইম হ'ব লাগিব। তাৰপিছত ফাদাৰ নেম, মাদাৰ নেম, তাৰপিছত আপোনালোকৰ স্পাউজ নেম, যদি আপুনি বিবাহিত হয় ৱাইফৰ নাম বা হাজবেণ্ডৰ নাম দিব লাগিব। পিছত ডেট অফ বাৰ্থ, তাৰপিছত জেণ্ডাৰ চিলেক্ট কৰিব লাগিব ইয়াৰ পৰা। তাৰপিছত এড্ৰেছ লাইন, ইয়াত 3টা লাইন দিয়া আছে, এড্ৰেছ লাইন 1, এড্ৰেছ লাইন 2, এড্ৰেছ লাইন 3, গোটেইকেইটা ভৰাই গাঁৱৰ নাম, পোষ্ট অফিচ, পুলিচ ছাৰ্ভিচ, পিনক'ড, ডিষ্ট্ৰিক্ট গোটেইখিনি ধুনীয়াকৈ ভৰাই চিটিৰ নাম ইয়াত ভৰাব লাগিব। চিটিৰ নামটো ভৰোৱাৰ পিছত আপুনি ইয়াৰ পৰা আপোনাৰ ডিষ্ট্ৰিক্টটো চিলেক্ট কৰিব লাগিব। তাৰপিছত আপুনি ষ্টেট চিলেক্ট কৰিব লাগিব আৰু ইয়াৰ তলত আপুনি আপোনাৰ পিনক'ডটো ভৰাব লাগিব। তাৰপিছত এটা বক্স দেখিবলৈ পাইছে আপুনি। যদি আপোনাৰ পাৰ্মানেণ্ট এড্ৰেছ আৰু প্ৰেজেণ্ট এড্ৰেছ ছেইম হয়, তেতিয়াহ'লে আপোনালোকে এই বক্সটোত টিক লগাই তাৰপিছত তলফালে আহিব লাগিব। আৰু যদি আপোনাৰ পাৰ্মানেণ্ট এড্ৰেছ আৰু প্ৰেজেণ্ট এড্ৰেছ বেলেগ বেলেগ হয়, আপোনালোকে দুইটা ভৰাব লাগিব। ভৰাই আপোনালোক তলফালে আহিব লাগিব। তাৰপিছত ইয়াত আপোনালোকে দেখিবলৈ পাইছে, ইয়াত আপোনালোকে আপোনালোকৰ মোবাইল নাম্বাৰটো ভৰাব লাগিব। মোবাইল নাম্বাৰটো ভৰাই ইয়াত আপোনালোকে চেণ্ড OTPত ক্লিক কৰিব লাগিব। চেণ্ড OTPত ক্লিক কৰাৰ পিছত আপোনালোকৰ মোবাইলটোলৈ এটা OTP যাব। সেই OTPটো ইয়াত সোঁফালে বক্সটোত ভৰাই আপোনালোকে ভেৰিফাইড ক্লিক কৰিব লাগিব। ভেৰিফাইড ক্লিক কৰাৰ লগে লগে ইয়াৰ কামটো হৈ গ'ল। তাৰপিছত আপোনালোকে যদি কিবা আল্টাৰনেটিভ কণ্টেক্ট নাম্বাৰ বা মোবাইল নাম্বাৰ আছে, সেইটো ইয়াত ভৰাব, যদি নাই নালাগে। তাৰপিছত তলত দেখিবলৈ পাইছে ইমেইল আইডি ভৰাই তলফালে নেশ্যনেলিটি চিলেক্ট কৰিব লাগিব। ইণ্ডিয়ান চিলেক্ট কৰা আছে, গতিকে আমি ইয়াত একো কৰিব নালাগে। ফিজিকেল আইডেণ্টিফিকেশ্যন মাৰ্কছ, ইয়াত আপোনালোকে গুড, বেটাৰ, বেষ্ট যি আছে আপোনালোকৰ মতে আপোনালোকে দি দিব। তলত ৰিজাৰ্ভেশ্যনত অহাৰ লগে লগে ইয়াত আপোনালোকে জেনাৰেল, SC, ST, P, STH, OBC, MOBC দেখিবলৈ পাইছে, যাৰ যিটো হয় আপোনালোকে আপোনালোকৰ মতে ইয়াৰ পৰা চিলেক্ট কৰিব লাগিব। তাৰপিছত তলত দেখিবলৈ পাইছে বন্ধুসকল, ডু ইউ বিলং টু ফিজিকেল চেলেঞ্জ, ইয়ানি আপুনি যদি কিবা ফিজিকেলি ডিচেবল্ড হয় ইয়াত য়েছ লগাব, যদি নহয় নলগাই তলফালে আহিব। তাৰপিছত ৱেডাৰ কেণ্ডিডেট ইজ পাৰ্মানেণ্ট ৰেচিডেণ্ট অফ আছাম, তো যদি আপুনি য়েছ লগায় তাৰপিছত আপুনি PRCখন শ্ব' কৰিব লাগিব। তাৰপিছত ইয়াত দেখিবলৈ পাইছে গ্ৰেড 3 পোষ্ট, ডু ইউ ৱান্ট টু এপ্লাই ফৰ নন টেকনিচিয়ান পোষ্ট, ইয়াত আপোনালোকে য়েছত ক্লিক কৰিব যদি এপ্লাই কৰিব বিচাৰে। য়েছত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ সন্মুখলৈ এখন পপআপ খোল খাব, ইয়াত আপোনালোকে দেখিবলৈ পাব। এই দেখিছেনে, খোল খাইছে। খোল খোৱাৰ পিছত আপোনালোকে কোনটো পদবীৰ কাৰণে এপ্লাই কৰিব বিচাৰিছে, ধৰি লওক মই গোটেইকেইটা পদবীৰ কাৰণে এপ্লাই কৰিব বিচাৰিছোঁ, আপোনালোকে 3টাত ক্লিক কৰিব পাৰে। ক্লিক কৰাৰ পিছত আপোনালোকে তলত দেখিবলৈ পাইছে এডুকেশ্যনেল কোৱালিফিকেশ্যন ফিল আপ কৰিব লাগিব। ইয়াত প্ৰথমতে HSLCৰ মাৰ্কছ আপোনালোকে কিমান পাইছিল সেইটো প্ৰথম বক্সত ভৰাব লাগিব। কিমান মাৰ্কৰ এক্সাম আছিল, তো মই জনামতে বা মই যিমানখিনি জানো আমাৰ চবৰেই 600 মাৰ্কৰ এক্সাম আছিল। HSLC পৰীক্ষাটো চবৰেই 600 মাৰ্কৰেই হয়। তাৰপিছত আপোনালোকৰ পাৰ্চেণ্টেজ কিমান আছিল সেইটো ভৰাই, ইয়াৰ অফ পাছিংটো ভৰাই স্কুলৰ নাম বা বৰ্ডৰ নাম ভৰাব লাগিব একেবাৰে সোঁফালে। তাৰপিছত HSত যোৱাৰ লগে লগে ইয়াত আপোনালোকে ইয়াৰ পৰা ক্লিক কৰি ষ্ট্ৰীমটো চিলেক্ট কৰিব লাগিব, যাৰ যি হয়। তো মই আৰ্টছ কৰি আছোঁ। তাৰপিছত টোটেল মাৰ্ক আপুনি কিমান পাইছিলে সেইটো ইয়াত ভৰাব লাগিব, কিমান আউট অফ কিমান মাৰ্ক সেইটো ভৰাব লাগিব, পাৰ্চেণ্টেজ ভৰাব লাগিব, ইয়াৰ অফ পাছিং ভৰাব লাগিব। আকৌ ইয়াৰ পৰা বৰ্ডটো চিলেক্ট কৰিব লাগিব। ছেইম ইয়াতো গ্ৰেজুৱেশ্যনৰ ক্ষেত্ৰত একে নিয়ম, চিলেক্ট কৰিব এটা ষ্ট্ৰীম, তাৰপিছত মাৰ্কছ,
তাৰপিছত পাৰ্চেণ্টেজ, ইয়াৰ অফ পাছিং, বৰ্ডৰ নাম। তাৰপিছত দেখিবলৈ পাইছে ডিপ্ল'মা নন টেকনিকেল, যদি কিবা ডিপ্ল'মা আছে বেলেগ, তো মোৰ ইয়াত 6 মান্থছ কম্পিউটাৰ ডিপ্ল'মা এইটো থাকিব লাগিব আপোনালোকে এই পদবীকেইটাৰ কাৰণে এপ্লাই কৰিবলৈ হ'লে। আউট অফ ছেইম ইয়াতো আকৌ মাৰ্কছ ভৰাব লাগিব, কিমান মাৰ্কছৰ ভিতৰত আপুনি কিমান পালে ইয়াত ভৰাই, কিমান মাৰ্কছ টোটেল আছিল পৰীক্ষাটোত সেইটো ইয়াত ভৰাই, পাৰ্চেণ্টেজটো ভৰাই, ইয়াৰ অফ পাছিংটো ভৰাই, বৰ্ড বা যিটো আপুনি চেণ্টাৰত কম্পিউটাৰ শিকিছিলে তাৰ নামটো ইয়াত ভৰাব লাগিব। তাৰপিছত ডু ইউ হেভ এপ্ৰপ্ৰিয়েট কম্পিউটাৰ চাৰ্টিফিকেশ্যন এজ পাৰ য়েছ, আপোনালোকে ইয়াত য়েছ লগাব লাগিব, নহ'লেতো আপোনালোকে ইয়াত এপ্লাই কৰিব নোৱাৰে। তাৰপিছত যদি আপোনাৰ আছাম ষ্টেট এমপ্লয়মেণ্ট এক্সচেঞ্জ চাৰ্টিফিকেটখন আছে ইয়াত আপোনালোকে য়েছ লগাবই লাগিব, ইয়াত নলগালে আপোনালোকে এপ্লাই কৰিব নোৱাৰে। তাৰপিছত দেখিবলৈ পাইছে ইয়াত আপুনি আপোনাৰ ফটো আপলোড কৰিব লাগিব। ফটোৰ চাইজটো আপোনাৰ 50 কেবিতকৈ কম হ'ব লাগিব, লেছ দেন 50 কেবি। আৰু ইয়াৰ হাইট কিমান হ'ব লাগিব, ৱেইট কিমান হ'ব লাগিব ইয়াত আপোনালোকে দেখিবলৈ পাইছে, ধুনীয়াকৈ দিয়া আছে, আপোনালোকে স্ক্ৰীনশ্বট কৰিও ৰাখিব পাৰে। ছিগনেচাৰৰ ক্ষেত্ৰত আপোনালোকৰ ছিগনেচাৰৰ যিটো স্কেন কপি তাৰো সেইটো লেছ দেন 30 কেবি হ'ব লাগিব। ইয়াৰো হাইট কিমান হ'ব লাগে, ৱেইট কিমান হ'ব লাগে ধুনীয়াকৈ দিয়া আছে। তলফালে যোৱাৰ লগে লগে আপোনালোকে দেখিবলৈ পাব এটা পাছৱৰ্ড আপোনালোকে ক্ৰিয়েট কৰিব লাগিব, তলত পাছৱৰ্ডটো কনফাৰ্ম কৰিব লাগিব। পাছৱৰ্ডটো বনাওঁতে আপোনালোকে এটা বস্তু লক্ষ্য কৰিব লাগিব, যাতে পাছৱৰ্ডটোত নাম্বাৰ, স্মল লেটাৰ, কেপিটেল লেটাৰ এই গোটেইখিনি বস্তু মিলাই পেলাই ধুনীয়াকৈ 8টাৰ পৰা 12টা কেৰেক্টাৰৰ ভিতৰত আপোনালোকে পাছৱৰ্ডটো বনাব লাগিব। তলত সেই ছেইম একে পাছৱৰ্ডটো তলত কনফাৰ্ম কৰি পাছৱৰ্ডটো আপোনালোকে ক'ৰবাত নোট কৰি ৰাখিব। পিছত যেতিয়া আপোনালোকে আকৌ লগ ইন কৰিবলগীয়া হ'ব এই পাছৱৰ্ডটোৰ দৰকাৰ পৰিব। তাৰপিছত তলফালে আহি আপোনালোকে ডিক্লেৰেশ্যন অফ দ্য কেণ্ডিডেট এই বক্সটোত টিক লগাব লাগিব। আৰু ইয়াৰ তলত আৰু এটা বক্স আছে, ইয়াত দেখিবলৈ পাইছে আই হেভ চেকড অল, তাৰমানে গোটেইখিনি বস্তু আপোনালোকে ফিল আপ কৰাৰ পিছত আকৌ এবাৰ গৈ ভালকৈ চাব চব ঠিকে আছে নে নাই। যদি আপোনালোকৰ ঠিকে আছে ভালকৈ চাই তাৰপিছত আপোনালোকে ইয়াত তলত যিটো অপশ্যন দেখিবলৈ পাইছে ফাইনেল ছাবমিট, ইয়াত আপোনালোকে ক্লিক কৰিব। ইয়াত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ যদি এপ্লিকেশ্যনত চব বস্তু ঠিক ঠাক আছে আপোনালোকে এখন ৰিচিপ্ট পাব, সেইখন আপোনালোকে চম্ভালি ৰাখিব ভালকৈ। তো বন্ধুসকল এইটো আছিল আজিৰ ভিডিঅ', আশা কৰোঁ ভিডিঅ'টো আপোনালোকৰ ভাল লাগিছে। যদি আপোনালোকৰ ভিডিঅ' ভাল লাগিছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, কাৰণ আমি সদায় এনেকুৱা ধৰণৰ হেল্পফুল ভিডিঅ' আপোনালোকৰ কাৰণে আপলোড কৰি থাকোঁ। ধন্যবাদ।